খন সবে কুৱেশ্যনটো দেখিছো তো আজি ফাৰ্ষ্ট কুৱেশ্যনটো যেটো আমি 1 নম্বৰ কুৱেশ্যনটো ডিসকাস কৰিম আজি ফাৰ্ষ্ট ক্লাছ হেতু কাৰণে আইআৰ পৰা স্টাৰ্ট কৰিছো আইআৰ পৰা স্টাৰ্ট কৰাৰ কাৰণ কেবাটাও তাৰ কাৰণটো হৈছে যে এইবাৰ আপোনালোকে তো আশা কৰিব পাৰে যে আইআৰত প্ৰতি বছৰে যিমান কুৱেশ্যন আহে তাতকে অলপ এটা বা দুটা বেছি কুৱেশ্যন আহিব কাৰণ আমি জানো যে জিএছ হিউজ পাৰ্ট আইআৰে কভাৰ কৰে জিএছটো তো সেইটো কাৰণে আমি আইআৰ পাৰ্টটো চাব লাগে 1 নম্বৰ কথা 2 নম্বৰ কথাটো কি যে যেতিয়া পৰা এপিএছসিয়ে সিলেবাসখন চেঞ্জ কৰিছে তেতিয়া পৰা আমি দেখিছো যে আইআৰৰ কুৱেশ্যনবোৰ অকল আইআৰৰে নহয় তাৰ লগত বেলেগ বেলেগ ৰিলেট কৰি খুদে যেনে আইআৰৰ লগত ইন্টাৰনেশ্যনেল ৰিলেচনৰ লগত জিওগ্ৰাফি ৰিলেট কৰি খুদিব ইন্টাৰনেশ্যনেল ৰিলেচনৰ লগত ট্ৰেড ৰিলেট কৰি খুদিব ইন্টাৰনেশ্যনেল ৰিলেচনৰ লগত ক্লাইমেট ৰিলেট কৰি খুদিব প্ৰিভিয়াছ ইয়াৰত অলৰেডি খুদিছে ক্লাইমেট ৰিলেট কৰি আইআৰৰ লগত পভাৰ্টি ৰিলেট কৰি খুদিব ওকে সো আমি দেখিছো যে প্ৰতিবাৰে যেনে কোভিডৰ টাইমত হেলথৰ কথা খুদিছে তো এটা কথা আমি সবে জানো যে আইআৰটো বহুত ইম্পৰ্টেন্ট হয় কিন্তু আগতে আমি যেনেকৈ আইআৰটো প্ৰিপেয়াৰ কৰিছিলো এই প্ৰস্পেক্টিভটো অকমান আমি সলনি কৰিব লাগিব সো আইআৰটো আপোনালোকে যেতিয়া প্ৰিপেয়াৰ কৰিব তেতিয়া প্ৰিপেয়াৰ কৰিব যাতে অকল আপোনালোকে আইআৰএ নপঢ়ে আইআৰৰ লগত বাকিবোৰ বস্তু সমানে কভাৰ কৰি গৈ থাকে বাকিবোৰ বস্তু মানে যেনে আইআৰৰ লগত সিলেবাসৰ বাকি বস্তুবোৰ যেনে নেশ্যনেল সিকিউৰিটি আইআৰৰ লগত আমি নেশ্যনেল সিকিউৰিটিটো কানেক্ট কৰি পঢ়ি যাম ওকে স্টাৰ্ট কৰো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে আপোনালোকে সবে বোৰ্ডখন দেখি আছে চাগে ন অকণমান আখৰবোৰ সৰু হ'ব পাৰে ওকে ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল with respect to South China Sea maritime territorial dispute and rising tension affirms the need for safeguarding maritime security to ensure freedom and navigation and over flight throughout the region. এতিয়া এই কুৱেশ্যনটো খুদিছে সাউথ চাইনা সিৰ ওপৰত ওকে আমি সবেই জানো যে সাউথ চাইনা সিখন একদম হটস্পট হয় ডিফাৰেণ্ট ফেক্টৰৰ কাৰণে ই হটস্পট হ'ল প্ৰথম কথাটো যে সাউথ চাইনা সিৰ লগত কি টাৰ্মটো লগ লাগি আছে চাইনা তো যতে চাইনা থাকিব আপুনি এটো গ্যাৰান্টি ল'ব পাৰে যে চাইনা আছে মানে তাত কিবা এটাতো খেলিমেলিটো আছে হ'ল 1 নম্বৰ কথা 2 নম্বৰ কথা যে সাউথ চাইনা সিখনত টাৰ্মটো চাইনা টাৰ্মটো থাকিব পাৰে কিন্তু সেই সিখন কমপ্লিটলি চাইনা নহয় ই যিখনৰ ৰিজনত আছে আমি যদি মেপখন চাম এতিয়া আমি মেপখন চাম আমি দেখিম সাউথ এছিয়াৰ অৰ সাউথ ইষ্ট এছিয়াৰ এটা ডাঙৰ পোৰ্শন চাইনাই কি কৰিছে কভাৰ কৰি আছে সৰি সাউথ চাইনা সিয়ে কভাৰ কৰি আছে তো ইয়াত কুৱেশ্যনটো খুদিছে যে সাউথ চাইনা সি ৰেসপেক্টত মেৰিটাইম টেৰিটৰিয়েল ডিসপিউট ৰাইজিং টেনশন এণ্ড সেফগাৰ্ডিং মেৰিটাইম সিকিউৰিটি টু এনচিয়ৰ ফ্ৰীডম এণ্ড নেভিগেশ্যন মানে এই সাউথ চাইনা সি যিটো ৰিজন আছে এখন সাউথ চাইনা সি যাৰ লগত ধৰি লওক আপুনি এফালে এখন দেশ লাগি আছে এফালে এখন দেশ লাগি আছে এইকণত এখন দেশ লাগি আছে এইকণত লাগি আছে আৰু এইকণত ধৰক চাইনা লাগি এই ৰিজনটো চাইনা লাগে কিন্তু অকল চাইনাৰ লগতেতো লগা নাই এইকেইখন কাণ্ট্ৰিৰ লগতেতো লাগি আছে সাউথ চাইনা সিখন সো বাকি কেইখন কাণ্ট্ৰিৰ কাৰণে কেনেকে ই টেৰিটৰিয়েল ডিসপিউট হিচাপে কাম হৈ মানে দেখা পোৱা গৈছে কেনেকে ই এই এৰিয়াটোত বাকিবোৰ কাণ্ট্ৰি যিটো মুভমেন্টৰ ফ্ৰীডম অফ মুভমেন্ট এইটো চাইনাই মানে কি কৰিছে ডিস্টার্ব কৰিছে হ'ল নেভিগেশ্যন এই ৰিজনটোত এই দেশকেইখনে নিজৰ নেভিগেশ্যন সিস্টেম আছে তেওঁলোকে ইয়াত ট্ৰেড কৰে তেওঁলোকে ইয়াত মানে টুৰিজম অৰ বেলেগ ধৰণৰ ইকোনমি এক্টিভিটি কৰে কিন্তু চাইনাৰ ইনফ্লুৱেঞ্চৰ কাৰণে এইবোৰ কৰিব পৰা নাই হ'ল এই গোটেই কুৱেশ্যনটো খুদিছে in this context discuss the bilateral issue between India and China so এই গোটেই কথাবোৰ যে কৈ লৈছে সাউথ চাইনা সিৰ লগত যে হ'ল safeguarding maritime security freedom of movement navigation এই গোটেইবোৰতে যে ইস্যু আছে এই গোটেই বস্তুটো আপুনি ডিসকাস কৰিব লাগে ইণ্ডিয়া আৰু চাইনাৰ ৰিলেশনশ্বিপৰ ৰেসপেক্ট আপুনি সাউথ চাইনা সিৰ
কথা অকল ডিসকাস কৰিলে নহব আপুনি সেইটো ডিসকাস কৰিব লাগিব কিন্তু ইন্ডিয়া চাইনা ৰিলেশনশ্বিপৰ ভিত্তিত হেতু কৰিব লাগিব বুজি পাইছো কোৱেশ্চনটো ইজি হয় কোৱেশ্চনটো একো টানকে সোধা নাই কিন্তু কোৱেশ্চনটো যেটো কনটেক্সট সুধিছে সেই বস্তুটো আমি জানিব লাগিব যে কেনেকে আমি ইন্ডিয়া চাইনা ৰিলেশনশ্বিপৰ বেস সাউথ চাইনা সি ডিসপিউটটো ডিসকাস কৰিম বুজিলো সবে ওকে কেনেবাকে এই সাউন্ডৰ প্ৰবলেম হ'ব পাৰে যদি আপোনালোকে মোৰ ভয়েসটো শুনাত প্ৰবলেম পায় মোক কাইন্ডলি কৈ দিব ওকে এতিয়া কথাটো হ'ল যে এটা এই কুৱেশ্যনটো আমি ইন্ট্ৰডাকশ্যনটো কেনেকৈ লিখিব পাৰোঁ ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যনটো হৈছে যে যিহেতু সাউথ চাইনা চিৰ কথা সুধিছে তো আমি ইন্ট্ৰডাকশ্যনটো দিলোঁ ইন দ্য এক্সপাণ্ডিং ইণ্ডিয়া এছিয়া কৰ্পৰেশ্যন তো আমি ইণ্ডিয়া আৰু এছিয়ান কাণ্ট্ৰিখিনি যিটো এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন তাৰ এই কাণ্ট্ৰিখিনিৰ লগত ইণ্ডিয়াৰ যিটো ৰিলেশ্যনশ্বিপ মিলিটাৰী ৰিলেশ্যনশ্বিপ মেৰিটাইম ৰিলেশ্যনশ্বিপ ট্ৰেড ৰিলেশ্যনশ্বিপ এইটোৰ কথা আমি প্ৰথমতে কৈ লৈছোঁ যে ইণ্ডিয়াই সাউথ এছিয়ান কাণ্ট্ৰিখিনিৰ লগত যদি আমি সাউথ এছিয়ান কাণ্ট্ৰিখিনি চাওঁ ভালকে তেতিয়াহ'লে দেখিম যে সাউথ এছিয়ান কাণ্ট্ৰিখিনিৰ লগত ৰিলেশ্যনশ্বিপত আমাক কি হয় এইখন যে এই কণ্টেক্সট সাউথ চাইনা চি আছে হ'ল কিন্তু ইণ্ডিয়াই যদি এই কাণ্ট্ৰি কেইখনৰ লগত ভিয়েটনাম লাওছ কম্বোডিয়া জাপান কোৰিয়া যিমানবিলাক এইকণত দেশ আছে হ'ল তাৰ তলতো ইণ্ডোনেছিয়া হওক মালয়েছিয়া হওক সাউথ চাইনা চিখন ট্ৰেডৰ প্ৰস্পেক্টত বা মুভমেণ্টৰ প্ৰস্পেক্টত খুব বেছি ইম্পৰ্টেণ্ট কাৰ কাৰণে ইণ্ডিয়াৰ কাৰণে ইণ্ডিয়াই তেওঁলোকৰ লগত বেটাৰ ট্ৰেড আৰু বেটাৰ ৰিলেশ্যন মেইনটেইন কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব তেতিয়াহ'লে ইণ্ডিয়াই মাষ্ট বি সাউথ চাইনা চিত নিজৰ ফ্ৰীডম অফ মুভমেণ্ট কেনেকৈ এনচিয়ৰ কৰিব এইটো আমি কেনেকৈ এনচিয়ৰ কৰিম তাৰ কাৰণে যে সাউথ চাইনা চিত আমি নিজৰ স্বাধীনতাটো মানে মেইনটেইন কৰি ৰাখিব লাগিব তো প্ৰথমতে আমি যিটো ইন্ট্ৰডাকশ্যন দিলোঁ সেইটো ইণ্ডিয়া এছিয়ান ৰিলেশ্যনশ্বিপৰ কথা ক'লোঁ যে এই ইণ্ডিয়ান এছিয়ান ৰিলেশ্যনশ্বিপটো সাউথ এছিয়ান চিৰ ওপৰতে হৈ থাকে মানে আৰু আমি যদি এছিয়ান কাণ্ট্ৰিখিনিৰ লগত ৰিলেশ্যনশ্বিপটো মেইনটেইন কৰিবলৈ হয় তেতিয়া ফ্ৰীডম অফ নেভিগেশ্যন মেইনটেইনিং ৰিজনেল ষ্টেবিলিটি এণ্ড পিচ ইন ইণ্ডো পেচিফিক ৰিজন এই গোটেই বস্তুকেইটা এনচিয়ৰ কৰিব লাগিব অ'কে এতিয়া বডিটো আমি দুটা পাৰ্টত লিখিম কেনেকৈ লিখিম কুৱেশ্যনত লিখা আছে ইছ্যু ইনভলভিং সাউথ চাইনা চি প্ৰথমতে আমি কি লিখিম যে যিটো ফাৰ্ষ্ট মানে ডাইমেনশ্যন যে যিটো ইছ্যু সাউথ চাইনা চিৰ লগত যিটোখিনি আমাৰ ইছ্যু আছে এই ইছ্যুখিনি আমি ডিছকাছ কৰিম এক নম্বৰতে আমি ইছ্যু ডিছকাছ কৰিলোঁ ছেকেণ্ডত আমি কি ডিছকাছ কৰিম যে ইণ্ডিয়া চাইনা বাইলেটাৰেল ৰিলেশ্যনৰ বেছত এই সাউথ চাইনা চিখন আমি কেনেকৈ ডিছকাছ কৰিম অ'কে এতিয়া চাওক এইখন হৈছে মেপ এই পৰ্চনটো যে এই গোটেই পৰ্চনটো হৈছে সাউথ চাইনা চি এই গোটেই পৰ্চনটো সাউথ চাইনা চি এই গোটেই পৰ্চনটো হ'ল আৰু প্ৰতিখন দেশে নিজে নিজে এইটো ক্লেইম কৰে মানে যে এই সাউথ চাইনা চি এই পৰ্চনটো মোৰ ব্ৰুনেই কয় এই পৰ্চনটো মোৰ ফিলিপিনছে কয় এই পৰ্চনটো মোৰ টাইৱানে কয় এইটো মোৰ মালয়েছিয়াই কয় এইখন মোৰ আৰু চাইনাই কয় যে এই গোটেইখিনি মোৰ বুজি পাইছো চ' এই মেপখন আপোনালোকে নিজেই নিজৰ সুবিধা অনুযায়ী ভালকে ড্ৰ কৰিব পাৰে অ'কে এতিয়া ফাৰ্ষ্ট ডাইমেনশ্যনটো ইছ্যুজ ইনভলভিং সাউথ চাইনা চি ডিছপিউট এটা সাউথ চাইনা চি ডিছপিউট কি হ'ব পাৰে জিঅ' পলিটিকেল ইম্পৰ্টেঞ্চ আছে সাউথ চাইনা বৰ্ডখন দেখিছোঁ নহয় ন বৰ্ডখন দেখিছোনে আপোনালোকে দেখিছেনে বৰ্ডখন অলপ
দেখিছে চবেই মই আপোনালোকৰ মাতটো শুনা নাই মানে মই দেখিছে বুলি ভাবিছো আৰু দেখিছো হয়নে তো নেদেখিলে আপুনি কৈ দিব কেনেবাকে ওকে দেখিছো না যদি বোৰ্ডখন নেদেখে বা মোৰ মাতটো নুশুনে আপুনি কাইণ্ডলি কৈ দিব এতিয়া প্ৰথম কথাটো কি যে জিঅ' পলিটিকেল ইম্পৰ্টেঞ্চ মিন্স মানে কি সাউথ চাইনা চিখন কি হয় কানেক্টিং লিংক হয় বুজি পাইছনে সাউথ চাইনা চিখনক আমি কি ক'ব পাৰোঁ কানেক্টিং লিংক বুলি ক'ব পাৰোঁ যে ইণ্ডিয়ান অ'চেন আৰু পেচিফিক অ'চেন আৰু পেচিফিক অ'চেনৰ মাজত ই কি কৰে ই কানেকশ্যন কৰে ই কি কৰে এটা কানেকশ্যন এনচিঅ'ৰ কৰে বুজি পালো ছেকেণ্ডটো হৈছে ইণ্টাৰনেশ্যনেল ট্ৰেড 1/3 অফ গ্ল'বেল শ্বিপিং passes থ্ৰু সাউথ চাইনা চি মানে ৱৰ্ল্ডৰ 1/3 অকল সাউথ চাইনা চিৰ মাজেদিয়ে পাছ হয় তো আপুনি ভাবক যে এইফালে ইণ্ডিয়ান অ'চেনখন আছে আৰু এইফালে পেচিফিক অ'চেনখন আছে আৰু এই কণতে আমাৰ সাউথ চাইনা চিখন আছে হ'ল আৰু এইফালে সাউথ এছিয়ান কাণ্ট্ৰি কেইখন আছে ওপৰৰ ফালে চাইনা আছে আৰু সাইডত তাৰ নিবাৰ কেইখন আছে ফিলিপিনছ কিবা কিবি আমি এইমাত্ৰ মেপখনত চালো তো এইটো হৈছে প্ৰথম কথা কি হয় যে কানেক্টিং লিংক হয় অবভিয়াছলি কানেক্টিং লিংক আমি সবেই গম পাইছো সেকেন্ড কথাটো কি হ'ল যে ইণ্টাৰনেশ্যনেল ট্ৰেড অইল হওক বা কাৰ্গো মুভমেণ্ট হওক এইফাল দিয়ে যাব লাগিব হ'ল ষ্ট্ৰেট অফ মালাক্কা এই ইয়াৰ তলেদিয়ে আছে ষ্ট্ৰেট অফ মালাক্কা সেকেন্ড পইণ্টটো কি ক'লে টেৰিটৰিয়েল ক্লেইমছ এণ্ড ডিছপিউট যে এই সাউথ চাইনা চিখনত আপুনি দেখিব যে ইয়াত কিছুমান সৰু সৰু আইলেণ্ড আছে এই আইলেণ্ডবোৰ প্ৰতিখন আইলেণ্ড বেলেগ বেলেগ দেশে ডিমাণ্ড কৰে যেনে যোনটো পাৰ্চিয়েল আইলেণ্ড আছে প্ৰিলিমছৰ কাৰণে এইটো ইম্পৰ্টেণ্ট যে পাৰ্চিয়েল আইলেণ্ড কোনে ক্লেইম কৰে চাইনা টাইৱান আৰু ভিয়েটনামে তিনিখন দেশে কয় যে এইটো মোৰ স্পাৰ্টলি আইলেণ্ড কোনে ডিমাণ্ড কৰে স্পাৰ্টলি আইলেণ্ড ডিমাণ্ড কৰে চাইনা টাইৱান ভিয়েটনাম ব্ৰুনেই এণ্ড ফিলিপিনছ হ'ল এয়াৰবোট আছে হ'ল ইয়াত আমি হেৰি দেখিবলৈ পাওঁ এইটো কিবা কোৰেল দেখিবলৈ পাওঁ সেইটো ফিলিপিনছে ডিমাণ্ড কৰে চাইনাই ডিমাণ্ড কৰে টাইৱানে ডিমাণ্ড কৰে তো সাউথ চাইনা চি যিমানবিলাক আইলেণ্ড আছে সৰু সৰু সেই প্ৰতিটো আইলেণ্ড বেলেগ বেলেগ দেশে নিজৰ মতে ডিমাণ্ড কৰে আৰু তাৰ কাৰণে এইটো এটা কনফ্লিক্ট জোন হৈ পৰে হ'ল পাৰ্চিয়েল আইলেণ্ডত যদি কেনেবাকে টাইৱান আহিছে তেতিয়া চাইনাই হুলস্থুল লগায় এই ধৰণৰ এক্টিভিটিবিলাক হৈ থাকে কিন্তু কি লিখিব পাৰোঁ US চাইনা ৰাইভেলৰি এতিয়া আমি চবেই জানো যে US আৰু চাইনাই ইটো সিটোৰ ঘূৰ শত্ৰু তাৰ ফলত কি হৈছে যে চাইনাই কয় যে USৰ কি দৰকাৰ এই জেগাটোত আহি মাত মাতিবলৈ US আছে এইফালে একদম ৱেষ্টত হ'ল বা একদম এইফালে পেচিফিক অ'চেন পাৰ হৈ তো চাইনাই কয় যে তোমালোকে ইমান দূৰত আছা আৰু দূৰত থাকি ইয়াত আহিব কি দৰকাৰ কিয় আহিছা তোমালোক ইয়ালৈ হ'ল আৰু USA কয় যে আমি এই জেগাত ওলাই আহিছো বিকজ আমি ফ্ৰীডম অফ মুভমেণ্টটো এনচিঅ'ৰ কৰিব বিচাৰিছোঁ এই কাণ্ট্ৰি কেইখন টাইৱান ফিলিপিনছ ব্ৰুনেই মালয়েছিয়া ভিয়েটনাম ম্যানমাৰ এই কাণ্ট্ৰি কেইখন হৈছে কি প'ৰ কাণ্ট্ৰি বা ইহঁতি আণ্ডাৰ ডেভেলপ কাণ্ট্ৰি চ' ইহঁত ইমান পাৱাৰফুল নহয় যে তোমাৰ এগেইনষ্টত যুদ্ধ কৰিব পাৰিব চ' আমি আহিছোঁ এওঁলোকক ছাপোৰ্ট কৰিবলৈ যে সাউথ চাইনা চি তুমি চবকে ফ্ৰীডম অফ মুভমেণ্ট দিয়া বুজি পালো চ' সেই বস্তুটো যুদ্ধ হৈ থাকে মানে USA কয় আমি ফ্ৰীডম অফ নেভিগেশ্যনটো এনচিঅ'ৰ কৰিব বিচাৰোঁ আৰু চাইনাই কয় যে USA আমাৰ ছভেৰেনিটিটো হেম্পাৰ কৰিছে বুজি পালো চ' এইটো এটা ফেক্টৰ নেক্সটটো কি টাইৱানছ ৰুল যে টাইৱানছৰ ৰুলটো কেনেকুৱা ধৰণৰ এতিয়া চাব কথাটো আমি চবেই জানো যে যেতিয়াৰ পৰা চাইনা ক্ৰিয়েট হৈছে যেতিয়াৰ পৰা টাইৱান ক্ৰিয়েট হৈছে তেতিয়াৰ পৰাই চাইনা আৰু টাইৱানৰ মাজত লাগি আছে যুদ্ধ লাগি আছে চাইনাই কয় যে টাইৱানখন সাউথ চাইনা চিৰ এটা আইলেণ্ড যিখন চাইনাৰ পৰা অকুপাই কৰি অনা হৈছে ত' টাইৱানখন হৈছে
সাউথ চাইনা সি এটা আইলেণ্ড আৰু কিছুমান মানুহ গৈ ইয়াত বহি গৈছে এইখন অৰিজিনেলি আমাৰেই হয় আৰু তাইৱানে কয় যে নহয় আমি এখন ছভৰিন কাণ্ট্ৰি হয় আৰু আমাৰ ইয়াত ৰাইট আছে হ'ল কিন্তু তাইৱানখন এনেকুৱা যে তাইৱানখনৰ ৰেকগনিশ্যনটো বহুত কম বহুত মানে সকলো কাণ্ট্ৰিয়ে ইয়াক ফৰ্মেলি ৰেকগনাইজ কৰা নাই আৰু যিখন ল অফ চি আছে ল অফ চি কনভেনশ্যন এই ল অফ চি কনভেনশ্যনখনৰ চিগনেটৰী নহয় মানে তাইৱান বুজি পালো নেক্সটটো হৈছে ইনভলভমেণ্ট অফ এক্সট্ৰা ৰিজনেল কাণ্ট্ৰিজ মাত খাৰ নাই Yes, sir. So PDF to क्या clear दिखाना है? Clear दिखाना है. দেখি আছো এতিয়া দেখিছে দেখিছো স্যার অলপ ব্লাৰ হৈ যায় তাৰপৰা আকৌ ভাল হৈ যাব মানে তুমি অকণমান ৰৈ দিয়ক তাৰপৰা নিজে নিজে ভাল হৈ যাব অ'কে এইখিনি লাগে হ'ল নেক্সট কথাটো কি হ'ল যে চাউথ চাইনা চিক নিয়মমতে কি হ'ব লাগে যে চাইনা বা যিকেইখন কাণ্ট্ৰি ইনভলভ হৈ আছে সেইকেইখন কাণ্ট্ৰিয়ে মাত মাতিব লাগে এতিয়া চাইনাই কি বুলি চিঞৰ বাখৰ কৰে যে এই দূৰৰ পৰা ইউ এছ এ আহি হুলস্থুল কৰে এইফালৰ পৰা ইণ্ডিয়া আহি হুলস্থুল কৰে ত' যিকেইখন কাণ্ট্ৰি ইয়াত আছে সেইকেইখনৰতো বাদেও এক্সট্ৰা ৰিজনেল কাণ্ট্ৰি কেইখন যেনে ইউ এছ ইণ্ডিয়া ইভেন ইউৰোপেও আহি ইয়াত হুলস্থুল কৰে মানে যে ফ্ৰীডম দিব লাগে আমুক দিব লাগে কিবা দিব লাগে বুজি পাইছো ত' সেইকাৰণে ভইচটো এতিয়া আহিছে নাই ভইচটো আহিব লাগে এতিয়া আহিছে শুনিম অলপ ধৈৰ্য দিব শুনিম এতিয়া শুনিছো অকণমান ধৈৰ্য ধৰি দিব শুনি যাব ত' সেইটো কাৰণে চাইনাই কয় যে ইনভলভমেণ্ট অফ এক্সট্ৰা ৰিজনেল কাণ্ট্ৰিজে চবতকে বেছি ইয়াৰ ডিষ্টাৰ্ব কৰিছে মানে এই ৰিজনটো ডিষ্টাৰ্ব কৰাৰ মেইন কথাটো হৈছে কি যে এক্সট্ৰা ৰিজনেল কাণ্ট্ৰিবিলাকৰ ইনভলভমেণ্ট বুজি পাইছো এইখিনি লাগে ত' তাৰ কাৰণটো হ'ল চাওক চাউথ চাইনা চিত ইজ ৰিচ ইন বায়'ডাইভাৰ্চিটি abundant resources, economic ties. So, এই ৰিজনটো মিনাৰেলত বহুত ৰিচ বায়'ডাইভাৰ্চিটিত ৰিচ ইকনমিকেলি ইম্পৰ্টেণ্ট সেইকাৰণে এইটো চিয়'ৰ যে বাকীবোৰ দেশেও অকল ওচৰ পাজৰ নহয় বাকীবোৰ দেশেও আহি ইয়াত চিঞৰ বাখৰ কৰিব চিয়'ৰ নেক্সট মিলিটাৰী প্ৰেজেঞ্চ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এই ৰিজনটোত চাইনাই মিলিটাৰী কেম্প লগাইছে পৰ্ট ফেচিলিটি বহাইছে এয়াৰ ষ্ট্ৰিপ লগাইছে কণ্ডাক্টিং মিলিটাৰী ছাৰ্ভেইলেঞ্চ এই কামবোৰ কৰি আছে চ' চাইনাই কি কৰিছে যে এই জেগাবিলাকত লাহে লাহে নিজৰ ইনভলভমেণ্টটো বঢ়াইছে স্পেচিয়েলি মিলিটাৰী ইনভলভমেণ্ট হ'ল আৰু যেতিয়া এখন দেশে এটা এৰিয়াত মিলিটাৰী ইনভলভমেণ্ট বঢ়ায় তেতিয়াহ'লে তাৰ ওচৰে পাজৰে জেগাখিনিৰ কাৰণে ওচৰে পাজৰে দেশকেইখনৰ কাৰণে সেইটো এটা চিন্তাৰ কাৰণ হ'ল আৰু নেক্সট পইণ্টটো হৈছে ইকনমিক কনচিকুৱেঞ্চেছ যে এই ৰিজনটোত কেনেবাকে এই ৰিজনটোত যদি চাইনাই কেপচাৰ কৰি লয় ধৰি লওক এই ৰিজনটোত চাইনাই কেপচাৰ কৰি লয় তেতিয়া ইণ্ডিয়াৰ পৰা বা ইণ্ডিয়ান অ'চেনৰ পৰা এইফালে পেচিফিকলে এই মুভমেণ্টটো চাইনাই ব্লক কৰি দিব পাৰিব চাইনাৰ হাতত এক্সট্ৰিম পাৱাৰ আহি যাব যে এই মুভমেণ্টটো যে
ইণ্ডিয়ান অ'চেনৰ পৰা পেচিফিকলৈ আমি বা পেচিফিকৰ পৰা ইণ্ডিয়ান অ'চেনলৈ এই বস্তুটো আমি ব্লক কৰি দিওঁ আৰু যদি কেনেবাকৈ ব্লক হৈ যায় তেতিয়াহ'লে আমি একদম তলেদি ঘূৰি আহিব লাগিব যিটো বহুত মানে ইকনমিকেলি একেবাৰে ফিজিবল নহয় তো এইটো এটা ডাঙৰ প্ৰব্লেম বুজি পাইছো চ' ইকনমিক কনচিকুৱেঞ্চত আমি সেই পইণ্ট এটা লিখিব পাৰোঁ অ'কে এতিয়া আমি দেখিলো নে আপোনালোকে এনচাৰটো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা পইণ্ট লিখিলে আৰু কিছুমান পইণ্টত আপুনি দুটা পইণ্টো লিখিছে এটা দুটা তিনিটা চাৰিটা চ' ইয়াতো দুটা হ'ল চ' টোটেল আমি 10টামান পইণ্ট লিখিলো মানে এতিয়া পৰীক্ষাত এক্সামত যেতিয়া আপুনি লিখিব ইমান পইণ্ট লিখিব নালাগে হ'ল মই আপোনালোকক বুজাব লাগে কাৰণে অলপ বেছিকৈ ডিছকাছ কৰি দিছোঁ কিন্তু আপোনালোকে এক্সামত জাষ্ট যিকেইটা মনত থাকে যিকেইটা ইজি হয় সেইকেইটা লিখিব হ'বনে মই খালি এই PDF-টো মই আপোনালোকক দি দিম বাৰু মই যিমান পাৰি সিমান কুৱেশ্যন মানে পইণ্ট আপোনালোকলৈ লৈ আহিছোঁ যাতে আপোনালোকৰ যোনটো ভাল লাগে আৰু আপোনালোকে যদি নিজেই কিছুমান পইণ্ট এড কৰিব বিচাৰে কৰিব পাৰে অ'কে ফাৰ্ষ্ট ডাইমেনশ্যনটো আমি লিখিলোঁ ছেকেণ্ড ডাইমেনশ্যনটো লিখিম যে চাইনিজ এছাৰশ্যন ইন চাউথ চাইনা মানে চাউথ চাইনা চিত চাইনাৰ ইনফ্লুৱেঞ্চটো কেনেকৈ বাঢ়িছে আৰু সেইটো আমি ডিছকাছ কৰিম ইণ্ডিয়া চাইনা বায়'লেটাৰেল ৰিলেশ্যন এতিয়া ইণ্ডিয়া চাইনা বায়'লেটাৰেল ৰিলেশ্যনটো কেনেকৈ ইয়াত ইম্পেক্ট পৰিছে ইণ্ডিয়া চাইনা বায়'লেটাৰেল ৰিলেশ্যনত হ'ল চ' ইণ্ডিয়াছ ইণ্ডো পেচিফিক পলিচি এতিয়া প্ৰথমটো হৈছে জিঅ' পলিটিকেল ইম্পৰ্টেঞ্চ গম পালোঁ জিঅ' পলিটিকেল ৰাইভেলি আমি চবেই জানো যে ইণ্ডিয়া আৰু চাইনা ৰাইভেল হয় ইটো সিটোৰ চ' চাইনাই এটা এৰিয়াত যদি এগ্ৰেশ্যন কৰে তেতিয়াহ'লে ইণ্ডিয়াই মাত মাতিবই নেক্সট পইণ্ট হৈছে যে যিটো জেগা ট্ৰেড ৰুটৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আৰু ইণ্ডিয়াৰ ইকনমিক গ্ৰোথৰ কাৰণে ইণ্ডিয়াৰ ট্ৰেড এণ্ড কমাৰ্চৰ কাৰণে যিটো জেগা বহুত বেছি ইম্পৰ্টেণ্ট তাত যদি কেনেবাকৈ চাইনাই ইম্পেক্ট পেলায় তেতিয়াহ'লে ইণ্ডিয়াই মাত মাতিব বুজি পাইছনে আপুনি ইণ্ডিয়াক আঁতৰ কৰি দিব নোৱাৰে হ'ল নেক্সট পইণ্টটো টেৰিটৰিয়েল ক্লেইমছ এণ্ড ডিছপিউট মেৰিটাইম ছিকিউৰিটি কনচাৰ্ণ এতিয়া কথাটো কি এইটো চাব যে চাইনাই এই এৰিয়াটোত মানে চাউথ চাইনা চিখনৰ গোটেইটো এৰিয়া ডিমাণ্ড কৰে মানে যে গোটেই এৰিয়াটো আমাৰ মানে এতিয়া প্ৰব্লেমটো এইটো নহয় যে চাইনাই ডিমাণ্ড কৰে প্ৰব্লেমটো এইটো যে চাইনাই গোটেই এৰিয়াটো ডিমাণ্ড কৰে মানে গোটেই সাগৰখনেই ডিমাণ্ড কৰে ত' সেইটো আমাৰ কাৰণে এটা ডাঙৰ কনচাৰ্ণ যে আমি গোটেই দিব নোৱাৰো মানে ইণ্ডিয়াই গোটেই এৰিয়াটো চাইনাক কোনোপধ্যেই দি দিব নোৱাৰে বুজি পাইছো কেনেবাকৈ যদি দি দিয়ে আমাৰ ইকনমিক মুভমেণ্ট শ্বিপ মুভমেণ্ট চাইনাই ৰখাই দিব ত' মেৰিটাইম ছিকিউৰিটিৰ কাৰণেও এইটো এটা ডাঙৰ প্ৰব্লেম আৰু তলতে আন্দামান নিকোবৰখন আছে তলতে কি আছে আমাৰ নৰ্থ ইষ্টখন আছে ত' কেনেবাকৈ যদি চাউথ চাইনা চি গোটেইখন চাইনাই লৈ লয় তেতিয়া আমাৰ নৰ্থ ইষ্ট আন্দামান নিকোবৰ এই ৰিজনটোৰ কাৰণেও এটা ডাঙৰ থ্ৰেট আহি যাব নেক্সট US চাইনাৰ ৰাইভেল ট্ৰেড ষ্ট্ৰেটেজিক ইছ্যু ফৰ ইণ্ডিয়া এতিয়া চাওক কথাটো এনেকুৱা যে ইণ্ডিয়া যদি কেনেবাকৈ US-ক ছাপৰ্ট কৰে এই ৰিজনটোত কাৰণ এই ৰিজনটোত ইণ্ডিয়া আৰু US একে চাইডে তেতিয়া আমি অট'মেটিকেলি ৰাছিয়াৰ এগেইনষ্টত গুচি যাওঁ আৰু ৰাছিয়াৰ এগেইনষ্টত যদি গুচি যাওঁ এইফালে ৰাছিয়া আৰু চাইনা পাৰ্টনাৰশ্বিপ হৈ যায় মানে কেনেবাকৈ যদি এই ৰিজনটোত আমি ক্লিন কৰোঁ তেতিয়াহ'লে এনেকুৱা দেখুৱায় যে ইণ্ডিয়া আৰু US এফালে ভাৰ্চেছ চাইনা আৰু ৰাছিয়া এফালে ত' আমি এতিয়া ৰাছিয়াৰ লগত আমাৰ ভাল ৰিলেশ্যন ন কিন্তু কি হয় যে এই চাউথ চাইনা চিৰ ইছ্যুটোৰ কাৰণে আমি ৰাছিয়াৰ লগতো বেয়া হ'বলগীয়া হৈছে ত' ক্ৰিয়েট ষ্ট্ৰেটেজিক ইছ্যু ফৰ ইণ্ডিয়া বুজি পালোঁ নেক্সট টাইৱান ইছ্যু ৰিলেশ্যনশ্বিপ বিটুইন ইণ্ডিয়া এণ্ড টাইৱান এতিয়া কথাটো কি হ'ল যে ইণ্ডিয়া আৰু টাইৱানৰ মাজৰ ৰিলেশ্যনটো খুব ষ্ট্ৰং হৈ গৈছে আমি চবেই জানো হ'ল আৰু বহুত বেছি আমি ট্ৰেড কৰিব লৈছোঁ টাইৱানে কণ্ডাক্টৰ প্ৰজেক্টটো ষ্টাৰ্ট কৰিছে অ'কে এইখিনিলৈকে প্ৰব্লেম নাই প্ৰব্লেমটো কি হ'ল যে সেই ইণ্ডিয়া আৰু টাইৱানৰ মাজৰ যিটো মুভমেণ্ট যিটো চাউথ চাইনা চিৰ মাজেদি হয় সেই মুভমেণ্টটোত চাইনাই অবভিয়াছলি বাধা দিব
আৰু চাইনাই ট্ৰাই কৰিব যে ইণ্ডিয়া আৰু চাইনাৰ যিটো ৰিলেশ্যন সেই ৰিলেশ্যনশ্বিপটো আমি এনিহাও বেয়া কৰোঁ আৰু যদি বেয়া কৰোঁ মেইনলি লোকচানটো হৈছে ইণ্ডিয়া কাৰণ টাইৱান হৈছে ছেমি কণ্ডাক্টৰ একদম ছুপাৰ হিৰো তো আমাক সেই বেনিফিটটো লাগিব তো আমি কোনোপধ্যে টাইৱানৰ লগত নিজৰ ৰিলেশ্যনশ্বিপটো বেয়া কৰিব নোৱাৰোঁ নেক্সট ৰিজনেল কাণ্ট্ৰি জিঅ' পলিটিকেল এলাইনমেণ্ট অলৰেডি এই কথাটো ক'লোঁ হ'ল পইণ্টটো কি যে চাইনাই কি কৰে যে ইণ্ডিয়াই যে এই ৰিজনটোত মাত মাতে চাইনাই কয় যে ইণ্ডিয়া মানে যিটো কোৱাড বনাইছে মানে কোনে কোনে বনাইছে ইণ্ডিয়া US জাপান এণ্ড অষ্ট্ৰেলিয়া এই যে কোৱাড বনাইছে চাইনাই কয় যে এইটো কোৱাড নহয় এইটো হৈছে এছিয়ান নেটো মানে USA কোৱাডৰ থ্ৰুৱেদি আৰু এই ৰিজনটোত নিজৰ ইনফ্লুৱেঞ্চটো বঢ়াইছে বুজি পাইছোনে খেলটো কি খেলটো হৈছে যে এই যে ইণ্ডিয়াই এই চাউথ চাইনা চিত মাত মাতিছে চাইনাই কৈছে যে ইণ্টাৰনেল মেটাৰ আৰু ইণ্ডিয়াই আমাৰ ইণ্টাৰনেল মেটাৰত মাত পাতিছে আৰু যিটো কোৱাড বনাইছে তেওঁলোকে এইটো এজ এ নেটো হিচাপে বনাইছে যাতে গোটেই ফ'ৰ্চখিনি মিলি আমাৰ এগেইনষ্টত যুদ্ধ কৰিব পাৰে যিটোৱে আমাৰ ৰিলেশ্যনটো মানে ইণ্ডিয়া আৰু চাইনাৰ ৰিলেশ্যনটো হেম্পাৰ কৰিছে সিকিউৰিটি কনচাৰ্ণত আমি ক'ব পাৰোঁ সিকিউৰিটি কনচাৰ্ণত আমি এইটো পইণ্ট ক'ব পাৰোঁ যে যদি কেনেবাকে চাউথ চাইনা চিখনত চাইনাৰ প্ৰেজেঞ্চটো বাঢ়ি যায় তেতিয়াহ'লে ইণ্ডিয়া আৰু চাউথ এছিয়ান কাণ্ট্ৰি কেইখনৰ মাজত যিটো ট্ৰেড যিটো মুভমেণ্ট এইটো ডিষ্টাৰ্ব হৈ যাব এই দেশখনৰ মাজত যিটো মুভমেণ্ট সেই মুভমেণ্টটো কি হ'ব ডিষ্টাৰ্ব হৈ যাব যিটো আমি কোনোপধ্যে সহ্য কৰিব নোৱাৰোঁ কাৰণ ইণ্ডিয়াই এটা বহুত পাৰ্চেণ্ট আমি কি হয় চাউথ এছিয়ান কাণ্ট্ৰিখিনিৰ লগত ইনভলভ হৈ আছে অ'কে যেনে ষ্টেট অফ মালাক্কা যে ইণ্ডিয়াৰ 55% ট্ৰেড ষ্টেট অফ মালাক্কাৰ মাজেদি বুজি পাইছো আৰু যদি চাইনাই সেইটো কণ্ট্ৰল কৰে তেতিয়াহ'লে আমাৰ এই মুভমেণ্টটো ডাইৰেক্টলি এফেক্ট হ'ব সেইটো হৈছে ইকনমিক কনচিকুৱেঞ্চ বুজি পালো আৰু তাৰ ফলত আমাৰ সাউথ এছিয়ান দেশবোৰৰ লগতো ৰিলেশ্যনশ্বিপটো বেয়া বুজি পালোনে প্ৰথম ডাইমেনশ্যনটোত আমি কি ডিছকাছ কৰিলোঁ আমি প্ৰথমতে ইন্ট্ৰডাকশ্যনটো চলো চাওক এই এনচাৰটোৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা প্ৰথমতে আমি ইন্ট্ৰডাকশ্যনত ইণ্ডিয়া এছিয়ান ৰিলেশ্যন মানে কাণ্ট্ৰিখিনিৰ লগত ৰিলেশ্যনশ্বিপটোৰ কথা ক'লোঁ কাৰণ এইটো আমাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট এইটোৱেতো আমাৰ কনচাৰ্ণ ন যে আমি এছিয়ান কাণ্ট্ৰিখিনিৰ লগত ৰিলেশ্যনশ্বিপটো যাতে আমি ব্ৰেক হৈ নাযায় নেক্সট আমি এখন মেপ আঁকিলোঁ মেপখন আপোনালোকে ভালকৈ আঁকিব তাৰপিছত আমি ফাৰ্ষ্ট ডাইমেনশ্যনটো এড্ৰেছ কৰিলোঁ যে চাউথ চাইনা চিৰ লগত কি কি ইছ্যু ইনভলভ হৈ আছে নেক্সট আমি কি কৰিলোঁ যে ইণ্ডিয়া চাইনা বাইলেটাৰেল ৰিলেশ্যনটো কেনেকৈ ইম্পেক্ট হ'ব যদি চাউথ চাইনা চিৰ ডিছপিউটটো চলি থাকে আৰু তাত আমি জিঅ'গ্ৰাফিকেল টেৰিটৰিয়েল US চাইনা ৰাইভেল টাইৱান ইছ্যু ইনভলভমেণ্ট অফ এক্সট্ৰা ৰিজনেল কাণ্ট্ৰিজ মিলিটাৰী প্ৰেজেঞ্চ এণ্ড ইকনমিক কনচিকুৱেঞ্চেছ এই গোটেইকেইটা বস্তু চালোঁ আৰু কনক্লুজনত আমি এটা ফিউচাৰিষ্টিক কনক্লুজন দিব পাৰিম বুজি পালোনে আপোনালোকে এইটো বুজি পালেনে চবেই অলপ হ'লেও নাই পোৱা বুজি পাইছো স্যাৰ অলপ টান হয় টান নহয় মানে একজেক্টলি টান বুলি নহয় মানে মই টান বুলি ক'লে বৰ ভুলেই হ'ব বুজি পালোনে চবেই বুজি পাইছো অ'কে পাইছো অলপ হয় মানে
বস্তুটো কি যে সাউথ চাইনা চিৰ লোকেশ্যনটো আপুনি চাব আজি গৈ পেলাই আমি সাউথ চাইনা চিৰ লোকেশ্যনটো চাম লোকেশ্যনটো চাই পেলাই তাৰ ওচৰে পাজৰে থকা দেশকেইখন চাম সেইকেইখন আপুনি কি কৰিব এই যিটো মই PDF দিম এই PDFটো এবাৰ পঢ়ি দিব ওকে এই PDFটো পঢ়ি দিয়াৰ পিছত যেতিয়া আপুনি এই PDFটো পঢ়ি দিব তেতিয়া আপুনি বস্তুটো বুজি পাই যাব মানে আৰু যদি তথাপিও বুজি নাপায় তেতিয়া আপুনি এই ক্লাছটোৰ ৰেকৰ্ডিংটো মই দি দিম ৰেকৰ্ডিংটো এবাৰ চাই দিব হ'বনে মানে কথাটো এনেকুৱা যে একদম ইজি বস্তু আমি নাপাওঁ মানে এতিয়া বস্তুবোৰ অলপ অলপ এডভান্স লেভেললৈ যাবগে হ'ল এতিয়া চাওক নেক্সট কুৱেশ্যনটোলৈ আহিব পাৰে কাৰণ অলপ লাহে লাহে বুজাইছো মই কাৰণ আপোনালোকক মানে কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ডটো অকণমান হাই হয় গতিকে অকণমান ধৈৰ্য ধৰিব আৰু মোক সুধিব যদি কিবা বুজি নাপায় মোক সুধিব মই বুজাই দিম যাওঁ নেক্সট কুৱেশ্যনটোলৈ অ'কে নেক্সট কুৱেশ্যনটো হ'ল The long and sustained image of India as a leader of oppressed and marginalized nations has disappeared on accounts of his new role in the emerging global order. Elaborate. Okay. এতিয়া এই কুৱেশ্যনটো কি সুধিছে মানে চাব হা এই কুৱেশ্যনটো প্ৰথমতে কৈছে যে ইণ্ডিয়াৰ এটা ইমেজ আছে ফাৰ্ষ্ট লাইনটোত কৈছে যে ইণ্ডিয়াৰ এটা ইমেজ আছে যে ইণ্ডিয়া যিবোৰ অপ্ৰেছ আৰু মাৰ্জিনেলাইজ নেশ্যন যিবোৰ দুখীয়া দেশ যিবোৰ প'ৰ দেশ যিবোৰ শোষণ হৈ আহিছে ইউৰোপৰ বা ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ দ্বাৰা যিবোৰ দেশৰ নিজৰ ভইচ নাই যিবোৰ দেশত হাংগাৰ পভাৰ্টি বা এনেকুৱা ধৰণৰ ফাইনেন্সিয়েল ক্ৰাইচিছ হৈ থাকে এই দেশবোৰৰ ইণ্ডিয়া হৈছে লিডাৰ আৰু তেনেকুৱা এটা ইমেজ ইণ্ডিয়াৰ বহুত আগৰ পৰা আছে বুজি পালো এইটো হৈছে ফাৰ্ষ্ট লাইনটোত ক'লে ছেকেণ্ড লাইনটোত কি ক'লে যে অন একাউণ্টছ অফ হিজ নিউ ৰোল ইন দ্য ইমাৰ্জিং গ্ল'বেল অৰ্ডাৰ মানে এতিয়া যিটো ইণ্ডিয়াৰ ৰোল এই ৰোলটো চেঞ্জ হৈছে মানে আগতে যেনেকে যিবোৰ দুখীয়া দেশ ধৰক শ্ৰীলংকা ভূটান নেপাল এই দেশবোৰ দুখীয়া দেশ ইণ্ডিয়া হৈছে এই দেশবোৰৰ লিডাৰ কিন্তু বৰ্তমান কি হৈছে যে গ্ল'বেল অৰ্ডাৰটো যে চেঞ্জ হৈছে হ'ল ইণ্ডিয়াৰ যিটো ৰোল সেই দেশবোৰৰ লিডাৰ হিচাপে এইটো চেঞ্জ হৈছে মানে এতিয়া ইণ্ডিয়াক আমি সেই দুখীয়া দেশবোৰৰ লিডাৰ বুলি ক'ব নোৱাৰো এই কুৱেশ্যনটো সোধাৰ দুটা ছাইড আছে পজিটিভ ছাইডেও সুধিছে কৈছে আৰু নিগেটিভ ছাইডতো কৈছে মানে পজিটিভ ছাইডটো কি যে বৰ্তমান গ্ল'বেল অৰ্ডাৰটো চেঞ্জ হৈছে পৃথিৱীখন চেঞ্জ হৈছে হ'ল বৰ্তমান যিটো মানে ইণ্টাৰনেশ্যনেল ফ'ৰাম বা মানে যিটো গ্ল'বেল অৰ্ডাৰৰ কথা কুৱেশ্যনটোত কৈছে এতিয়া আমি কিহৰ ওপৰত বেছিকৈ গুৰুত্ব দিছোঁ ইকনমিক ডেভেলপমেণ্টত বেছিকৈ গুৰুত্ব দিছোঁ ছিকিউৰিটিত বেছিকৈ গুৰুত্ব দিছোঁ ইকনমিক টাইজ বা ট্ৰেড এণ্ড কমাৰ্চত বেছিকৈ গুৰুত্ব দিছোঁ হয় নহয় চ' এতিয়া পৃথিৱীখনৰ যিটো ডিমাণ্ড সেই ডিমাণ্ড মতে ইণ্ডিয়াই নিজৰ ৰোলটো চেঞ্জ কৰিছে ইয়াৰ এটা নিগেটিভ ছাইডো আছে নিগেটিভ ছাইডটো কি নিগেটিভ ছাইডটো হৈছে যে ইণ্ডিয়া এসময়ত এই দেশবিলাকৰ লিডাৰ আছিলে প্ৰতিখন দেশে ইণ্ডিয়াৰ কথা শুনে হ'ল প্ৰতিখন দেশৰ লগত ইণ্ডিয়া এটা ব্ৰাদাৰহুড আছিলে কিন্তু লাহে লাহে এই দেশবোৰৰ পৰা ইণ্ডিয়া অলপ দূৰত গুচি গ'ল মানে হ'ল বাকীবোৰ যিবোৰ প'ৰ বা ডেভেলপিং কাণ্ট্ৰি সেইবোৰতকৈ ইণ্ডিয়া অলপ দূৰত গুচি আহিলে আৰু আমি ছুপাৰ পাৱাৰ হ'বলৈ বা ডেভেলপ কাণ্ট্ৰি হ'বলৈ গৈ আছো মানে তাৰ ফলত আমি এই দেশবিলাকৰ এতিয়া লিডাৰ হৈ থকা নাই তো কাইলৈ যদি কিবা দৰকাৰো হ'ব তেতিয়া আমি এই দেশবোৰৰ সহায় নাপাব পাৰোঁ অন দি আদাৰ হেণ্ড আমি যে ইকনমিক ডেভেলপমেণ্টত গুৰুত্ব দিছোঁ আমি ছিকিউৰিটি ডেভেলপমেণ্টত গুৰুত্ব দিছোঁ ট্ৰেড এণ্ড কমাৰ্চত গুৰুত্ব দিছোঁ তাৰ ফলত কি হ'ব যে যোনবোৰ ছুপাৰ পাৱাৰ বা পাৱাৰফুল নেশ্যন লাইক USA ইউৰোপ ৰাছিয়া ইহঁতৰ লগত আমাৰ বণ্ডিংটো ষ্ট্ৰং হৈ গৈছে চবেই বুজি পাইছনে কুৱেশ্যনটো
মই বুজাব পাৰিছো মই কৈছো যে প্ৰথমটো লাইনত ক'লে যে ইণ্ডিয়া হৈছে সুপাৰ পাৱাৰ সৰি ইণ্ডিয়া হৈছে দুখীয়া দেশবিলাকৰ এটা লিডাৰ যিবোৰ প'ৰ কাণ্ট্ৰি সেই প'ৰ কাণ্ট্ৰিৰ লিডাৰ হৈছে ইণ্ডিয়া ক'ত ক'লে সেইটো ফাৰ্ষ্ট লাইনটোত ক'লে সেকেণ্ড লাইনটোত ক'লে যে ইণ্ডিয়া যিহেতু এতিয়া নতুন গ্ল'বেল অৰ্ডাৰ পৃথিৱীখন যেনেকৈ চেঞ্জ হৈছে ইকনমিক ডেভেলপমেণ্টত আমি গুৰুত্ব দিছো হ'ল ট্ৰেডত গুৰুত্ব তাৰ ফলত আমি লাহে লাহে ইকনমিক ডেভেলপমেণ্ট হৈছে কিন্তু সেই দেশবোৰৰ যে আমি লিডাৰ সেইটো আমি পাহৰি গৈছো সেইটোৰ পৰা আমি আঁতৰি আহিছো বুজি পাইছো হ'ল এতিয়া ষ্টাৰ্ট কৰিব পাৰি ইন্ট্ৰডাকশ্যনত কি দিম এইটো চাওক ইন্ট্ৰডাকশ্যনত কি দিম আমি ইণ্ডিয়াছ ৰোল এজ এ লিডাৰ অফ অপ্ৰেছ এণ্ড মাৰ্জিনেলাইজ নেশ্যন মানে যিবোৰ দুখীয়া বা অপ্ৰেছ দেশ যিবোৰ বহুত বছৰ ধৰি কলনাইজ হৈ আছিলে ইউৰোপিয়ান কাণ্ট্ৰিখিনি সেইখিনিৰ আমি লিডাৰ হিচাপে আমাক গণ্য কৰা হয় আমাৰ ফৰেন পলিচিটোৰ প্ৰিন্সিপল কি বাসুদেৱ কুটুম্বকম হ'ল ওৱান ৱৰ্ল্ড ওৱান ফেমিলি হ'ল এইটোৰ ওপৰত বেছ কৰিয়ে আমাৰ ফৰেন পলিচিটো বনোৱা হৈছে আৰু যেতিয়াৰ পৰা আমি স্বাধীন হৈছো মানে স্বাধীন হোৱাৰো আগত ফ্ৰীডম ষ্ট্ৰাগলৰ পৰা আমি দেখো যে INCয়ে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে সদায় কিহৰ কাৰণে মাত মাতি আছে গোটেই মাৰ্জিনেলাইজ নেশ্যন বিলাকৰ কাৰণে মাত মাতি আছে যিবিলাকক কি বুলি কয় থাৰ্ড ৱৰ্ল্ড বুলি কোৱা থাৰ্ড ৱৰ্ল্ড বুজি পাইছো আৰু সেইবোৰ দেশৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট পলিটিকেল ডেভেলপমেণ্ট সেইটো কাৰণে সদায় ইণ্ডিয়াই গ্ল'বেল ফ'ৰামত নিজৰ মাত মাতি আহিছে আমি বাংলাদেশৰ কাৰণে মাত মাতিছো আমি শ্ৰীলংকাৰ কাৰণে মাত আমি সেই দেশবিলাকৰ কাৰণে মাত মাতিছো তো মাত মতাৰ ফলত কি হৈছে ওকে শুনিছো তো তাৰ ফলত কি হৈছে যে আমি এজ এ লিডাৰ হিচাপে দেখা গৈছে যেনে আমাক নাম যিটো নন এলাইনমেণ্ট মুভমেণ্ট G77 এইবিলাকৰ আমি ফাউণ্ডিং মেম্বাৰ বুজি পালো চবেই আমাৰ ওপৰত ভৰসা কৰে মানে বিশেষকৈ সেই প'ৰ কাণ্ট্ৰি এতিয়া ইয়াৰ বডিৰ দুটা পাৰ্ট হ'ব ফাৰ্ষ্ট পাৰ্টটো ইণ্ডিয়া এজ এ লিডাৰ অফ মাৰ্জিনেলাইজ নেশ্যন ছেকেণ্ড শ্বিফটিং ইণ্ডিয়াছ ৰোল ইন ইমাৰ্জিং গ্ল'বেল অৰ্ডাৰ চ' ইণ্ডিয়াৰ ৰোলটো কি হ'ব শ্বিফ্ট হ'ব মানে কেনেকৈ শ্বিফ্ট হৈছে সেইটো দেখুৱাব লাগিব হ'ব ইণ্ডিয়া এজ এ লিডাৰ অফ অপ্ৰেছ এণ্ড মাৰ্জিনেলাইজ নেশ্যন অ'কে ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেঞ্চ যেতিয়া আমি স্বাধীন হোৱা নাছিলো তেতিয়া পৰাই আমি সেই দেশবিলাকৰ স্বাধীনতাৰ কাৰণে মাত মাতিছিলো আমি সেই দেশবিলাকত নন ভায়লেঞ্চ প্ৰমোট কৰিছিলো তেওঁলোকৰ ফ্ৰীডম তেওঁলোকৰ ছেল্ফ ডিটাৰমিনেশ্যন সেইটোৰ কাৰণে আমিও ছাপোৰ্ট কৰিছিলো যেনে আমি আফ্ৰিকান নেশ্যন কেইখনৰ স্বাধীনতাৰ কাৰণে মাত মাতিছো আমি এছিয়াৰ যিকেইখন প'ৰ কাণ্ট্ৰিৰ স্বাধীনতাৰ কাৰণে আমি মাত মাতিছো তো দুটা পইণ্ট এটা এক্সাম্পল নন এলাইনমেণ্ট মুভমেণ্ট আমাৰ ফৰেন পলিচিৰ এটা বেকবোন বুজি পালো চ' আমি সদায় ডেভেলপিং নেশ্যন কেইখনৰ স্বাধীনতাৰ কাৰণে ছভেৰেনিটিৰ কাৰণে মাত মাতিছো বুজি পালো গ্ল'বেল অৰ্ডাৰত আমি তেওঁলোকৰ ভইচটো দাঙি ধৰিছো নন এলাইনমেণ্ট মানে না আমি ৰাছিয়া চাইনাৰ ফালে না আমি US অৰ ইউৰোপৰ ফালে আমি নন এলাইনমেণ্ট আমি কোনোফালে নাযাওঁ না আমি এফালে যাওঁ না আমি এফালে যাওঁ আমি ইয়াতে নিউট্ৰেল হৈ থাকো সেইটো কথাই কৈছে মই বুজি পালো চ' গোটেই আফ্ৰিকান এছিয়ান দেশবিলাকক আমি এনেকৈ ধৰি থৈছো ছাপোৰ্ট ফৰ ডিকলনাইজেশ্যন সেই দেশবিলাক সেই প'ৰ কাণ্ট্ৰিবিলাক এসময়ত কি আছিলে ইউৰোপৰ ব্ৰিটিছৰ আমেৰিকাৰ কলনী আছিলে হ'ল আৰু বিশেষকৈ আফ্ৰিকান এছিয়ান দেশবোৰ আৰু তেওঁলোকক কেনেকৈ ডিকলনাইজ কৰিব পাৰি তেওঁলোকক কেনেকৈ স্বাধীনতা দিব পাৰি তাৰ কাৰণে ইণ্ডিয়াই বহুত আগৰ পৰা
ডিপ্ল'মেটিক এছিষ্টেন্স আগবঢ়াইছে খুব এটা ডাঙৰ কিৱৰ্ড ডিপ্ল'মেটিক এছিষ্টেন্স বুজি পালো কমিটমেণ্ট টু হিউমেন ৰাইট এই দেশবিলাকত ছ'চিয়েল জাষ্টিচ হৈছেনে এই দেশবিলাকৰ ওমেন চাইল্ড হ'ল আৰু যিবোৰ ভালনাৰেবল ছেকশ্যন ট্ৰাইবছ সেই মানুহখিনিয়ে ইকুৱেলিটি পাইছেনে সেই মানুহখিনিয়ে চব ৰাইট পাইছেনে এই কথাটো ইণ্ডিয়াই এনচিয়ৰ কৰিছিলে ইণ্ডিয়াই দেশৰটো কৰে নিজৰটো কৰে নো ডাউট কিন্তু ইণ্ডিয়াই সেই দেশবিলাকৰো কৰে বুজি পালো ডেভেলপমেণ্ট কৰ্পৰেশ্যন মানে ইণ্ডিয়াই এতিয়া আমি হেৰি ক্ষেত্ৰত কি দেখিলো শ্ৰীলংকাৰ যেতিয়া ইকনমিক ক্ৰাইচিছ হৈছিলে তেতিয়া আমি কি দিছো এইডছ দিছো নে হ'ল সিহঁতক ফাইনেন্সিয়েল এছিষ্টেন্স দিছো এতিয়াও আমি আফগানিস্তানক দিছো টাৰ্কি বা সেই দেশবিলাকত যেতিয়া আৰ্থকুৱেক আছিলে তেতিয়া আমি মেডিকেল হেল্প দিছো তো সেই ধৰণে আমি সেই দেশবিলাকক নিজৰ লগত ৰাখিছো এডভকেচি ফৰ গ্ল'বেল ইছ্যু যিবোৰ গ্ল'বেল ইছ্যু আছে যেনে ক্লাইমেট চেঞ্জ ছাষ্টেইনেবল ডেভেলপমেণ্ট পভাৰ্টি এইবিলাকৰ কাৰণে আমি সদায় মাত মাতিছো যেনে এই যিবোৰ সৰু সৰু আইলেণ্ড কাণ্ট্ৰি এই আইলেণ্ড কাণ্ট্ৰিবিলাকত ক্লাইমেট চেঞ্জৰ ফলত সি লেভেল ৰাইজ হৈছে আৰু এই আইলেণ্ড কাণ্ট্ৰিবোৰ লাহে লাহে কি হৈছে ডুবি গৈছে আৰু ইণ্ডিয়াই আগৰ পৰা এই দেশবিলাকত হোৱা ক্লাইমেট চেঞ্জৰ কাৰণে মাত মাতিছে এতিয়া অকণ ডাঙৰকে দেখিছোনে পিডিএফটো প্ৰণৱ দেখিছোনে চবেই দেখিছো এই পিডিএফটো মানে ফন্টটো সৰু হৈ থাকিলে মানে নেক্সট কাইলৈ যেতিয়া ক্লাছ কৰিম মই ডাঙৰ কৰি দিম হা চৰি আজিৰ কাৰণে মই মানে এতিয়া বৰ্ডখন চাইহে দেখিছো মানে অ'কে অঁ নন এলাইনমেণ্ট মুভমেণ্টৰ কথাটো এনেকুৱা যে আগতে গোটেই পৃথিৱীখন দুটা অৰ্ডাৰত আছিলে হ'ল কোল্ড ৱাৰলৈকে এফালে US আৰু এফালে ৰাছিয়া US-ৰ ফালে ইউৰোপ বা ৱেষ্টাৰ্ণ কাণ্ট্ৰিখিনি থাকে ৰাছিয়া ফালে চাইনা বা এই কাণ্ট্ৰিখিনি থাকে জাপান কিবা কিবি হ'ল এতিয়া কি হয় যে গোটেই পৃথিৱীৰ দেশবিলাকে যিমানবোৰ দেশ আছে চবেই হয় কোল্ড ৱাৰত US-ক ছাপোৰ্ট কৰিব নহয় ৰাছিয়াক ছাপোৰ্ট কৰিব যোনে যোনে US-ক ছাপোৰ্ট কৰিব সিহঁতি ৰাছিয়াক এগেইনষ্টত যাব যোনে ৰাছিয়াক ছাপোৰ্ট কৰিব সিহঁতি US-ৰ এগেইনষ্টত যাব ইণ্ডিয়াই এনেকুৱা এটা গ্ৰুপ বনালে যিটো নিউট্ৰেল হৈ থাকিব না US-ক ছাপোৰ্ট কৰিব নকৰে US-ক ছাপোৰ্ট না ৰাছিয়াক ছাপোৰ্ট কৰিব ৰাছিয়াকো ছাপোৰ্ট নকৰে কাকো ছাপোৰ্ট নকৰে কোনোখন দেশকে কি নকৰে ছাপোৰ্ট নকৰে এগেইনষ্টত নহয় এইটো নহয় যে দুইখনৰ এগেইনষ্টত নহয় খালি ছাপোৰ্ট নকৰে নিউট্ৰেল হৈ থাকিব আৰু ইণ্ডিয়াৰ সেই ষ্টেণ্ডটো দেখি যিমানবোৰ সৰু সৰু কাণ্ট্ৰি আছে সেই কাণ্ট্ৰিবিলাকো দেখিলে যে আমি যদি কাৰোবাক ছাপোৰ্ট কৰোঁ বা এগেইনষ্ট কৰোঁ তেতিয়াহ'লে আমাৰ লোকচান সেইকাৰণে কি হয় তেওঁলোকে কি কৰে মানে ইণ্ডিয়াৰ নিচিনাকে নিউট্ৰেল হৈ থাকিলে এইটো হৈছে নন এলাইনমেণ্ট নাই এইফালে না বুজি পালো গ্ল'বেল ইছ্যুৰ কাৰণে কেনেকৈ মাত মাতে ক্লাইমেট চেঞ্জৰ কাৰণে মাত মাতে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে হ'ল চলিডেৰিটি উইথ দ্য লাইক মাইণ্ডেড নেশ্যন যিবোৰ লাইক মাইণ্ডেড নেশ্যন যেনে এছিয়া আফ্ৰিকা এইবোৰ মানে সেই দেশবিলাকৰ জাষ্ট এন ইকুইটেবল ৱৰ্ল্ড এখন তাত প্ৰমোট কৰে মানে যে আমি মই একে এতিয়া চাওক এনেকুৱা যে আপোনালোকৰ লগৰ বহুত আছিলে আপোনালোকৰ লগৰ বহুত আছিল নাই বহুত থকাৰ ফলত কি হ'ল এতিয়া আপোনালোকৰ লগৰ মানুহবোৰ নাই মানে যিমানবোৰ আপোনালোকৰ অল্ড ফ্ৰেণ্ড আছিলে যাৰ যাৰ চাকৰি হৈছে সিহঁতি বেলেগকে গুচি গৈছে সেইটো এটা গ্ৰুপ হৈ গ'ল যাৰ যাৰ চাকৰি নাই তাৰ এটা বেলেগ গ্ৰুপ হৈ গ'ল যোনে যোনে প্ৰিপেয়াৰ কৰি আছে তাৰ এটা বেলেগ গ্ৰুপ হৈ গ'ল হয়নে চ' গোটেই পৃথিৱীখন কি হ'ল ভাগ ভাগ হৈ গ'ল মানে আপোনালোকৰ পৃথিৱীখন ভাগ ভাগ হৈ গ'ল হ'ল চ' চাকৰি কৰা মানুহখিনি এফালে গুচি গ'ল চাকৰি নকৰাখিনি গুচি গ'ল APSC প্ৰিপেয়াৰ কৰাখিনি এফালে গুচি আহিলে কোম্পানীত চাকৰি কৰাখিনি এফালে গুচি আহিলে তেনেকুৱাই মানে বিয়া পতাখিনি এফালে গুচি গ'ল ত' মানে যিখিনি লাইক মাইণ্ডেড সেই লাইক মাইণ্ডেডখিনি এটা এটা গ্ৰুপ হৈ গ'ল চেইম কথা ইয়াতো এপ্লিকেবল হয়
যে লাইক মাইণ্ডেড নেশ্যনখিনি ইণ্ডিয়াই কি কৰে একেলগ কৰি ৰাখিব ট্ৰাই কৰে হ'ল যেনে এছিয়া আফ্ৰিকা গ্ৰোথ কৰিডৰ বনাইছে ইণ্ডিয়া এণ্ড জাপান তাৰ ফলত কি হৈছে যে ইণ্ডিয়াও ডেভেলপিং জাপানো ডেভেলপিং আৰু এছিয়া আৰু আফ্ৰিকান কাণ্ট্ৰি কেইখনো প'ৰ বা ডেভেলপ তো আমি একেলগ হৈ থাকিব ট্ৰাই কৰিছোঁ বুজি পালো চ' এইবোৰ কৰি ইণ্ডিয়া এজ এ লিডাৰ এই কাণ্ট্ৰি কেইখনৰ প'ৰ কাণ্ট্ৰি কেইখনৰ ইণ্ডিয়া লিডাৰ বনি আছে এই পইণ্ট কেইটা হ'ল নেক্সট পইণ্টটোত কি আমি কি ডিছকাছ কৰিম যে কেনেকৈ ইণ্ডিয়াৰ সেই ৰোলটো চেঞ্জ হ'ল আৰু এতিয়া যিটো নতুন অৰ্ডাৰ নতুন গ্ল'বেল অৰ্ডাৰ এইফালে আমি গুচি আহিলোঁ অ'কে প্ৰথম কথাটো হ'ল চেঞ্জিং প্ৰায়ৰিটিজ যিটো প্ৰায়ৰিটি আছিলে আগতে যেতিয়া আমি লিডাৰ আছিলোঁ সেইটোতকৈ এতিয়া চেঞ্জ হ'ল চ' আমি নিজৰ ফ'কাছটো কি কৰিলোঁ ডাইভাৰ্চিফাই কৰিলোঁ আগতে আমি হাংগাৰত গুৰুত্ব দিছিলোঁ আগতে আমি পভাৰ্টিত গুৰুত্ব দিছিলোঁ এতিয়া আমি কিহত গুৰুত্ব দিওঁ এতিয়া আমি ইকনমিক ডেভেলপমেণ্টত গুৰুত্ব দিওঁ এতিয়া আমি ছিকিউৰিটিত গুৰুত্ব দিওঁ এতিয়া আমি ট্ৰেড এণ্ড কমাৰ্চত গুৰুত্ব দিওঁ এতিয়া আমি নিউক্লিয়াৰত গুৰুত্ব দিওঁ এতিয়া আমি ৰিনিউৱেবল এনাৰ্জিত গুৰুত্ব দিওঁ বুজি পাইছোঁ চ' লাহে লাহে আমি হাংগাৰ পভাৰ্টি এইবোৰৰ পৰা আমাৰ ইণ্টাৰেষ্টটো চেঞ্জ কৰিলোঁ হ'ল শ্বিফটিং এলায়েন্সমেণ্ট আগতে আমি সেই দেশবোৰৰ লগতে এলায়েন্স কৰোঁ যিবিলাক দুখীয়া দেশ যেনে G77 নাম নন এলাইনমেণ্ট মুভমেণ্ট সেই দেশবোৰৰ লগতে আমি গ্ৰুপিং কৰোঁ কিন্তু এতিয়া আমাৰ ডিমাণ্ডটো চেঞ্জ হোৱাৰ লগে লগে আমি যোনবোৰ ডেভেলপ কাণ্ট্ৰি লাইক USA লাইক অষ্ট্ৰেলিয়া এই দেশবোৰৰ লগতো আমি গ্ৰুপিং কৰিবলৈ বাধ্য এক্সাম্পল এটা এক্সাম্পল হৈছে কোৱাড কোৱাডে আমাক কি কয় কোৱাডে কয় যে এতিয়া আমি ইকনমিক ইণ্টাৰেষ্টত বেছি স্পষ্ট হোৱা নাই ছাৰ শুনিছো আহিছে ছাৰ শুনিছো চবে শুনিছো ছাৰ অ'কে শুনিছো চবে অ'কে 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 হয় কৈ দিব আপোনালোকে নুশুনিলে বা হেৰি হ'লে কৈ দিব এতিয়া ত' আমি কি কৰিলোঁ নিজৰ ইণ্টাৰেষ্টটো ডাইভাৰ্চিফাই কৰিলোঁ নেক্সট গ্ল'বেল পাৱাৰ ডাইনামিক্স আগতে কি আছিলে যে আগতে অকল US আৰু ৰাছিয়া পাৱাৰফুল আৰু কোনো পাৱাৰফুল নহয় এতিয়া এই বস্তুটো শ্বিফ্ট হ'ল মানে ত' এতিয়া আমি অকল US বা ৰাছিয়াৰ ওপৰত বেছ কৰিয়ে আমি আমাৰ ফৰেন পলিচিটো ডিজাইন কৰিব নোৱাৰোঁ বুজি পালো চ' এই দুইখন দেশটো কনচিডাৰ কৰিব লাগিব তাৰ বাদেও আমি বেলেগ পাৱাৰফুল নেশ্যন লাইক চাইনা জাপান এই দেশ চাউথ কোৰিয়া এই দেশবিলাকৰ লগতো নিজৰ ইউৰোপ নিজৰ টাইজটো ষ্ট্ৰং কৰিব লাগিব হ'ল চ' আমি এই USৰ লগত নিজৰ ৰিলেশ্যনশ্বিপটো বেলেঞ্চ কৰিব লাগিব ৰাছিয়াৰ লগতো বেলেঞ্চ কৰিব লাগিব ইউৰোপ জাপান এই দেশবোৰ এছিয়ান কাণ্ট্ৰিজ ইহঁতৰ লগতো ৰিলেশ্যনশ্বিপটো বেলেঞ্চ কৰিব লাগিব এইবোৰ কৰোঁতে এই দুখীয়া দেশবোৰৰ লগত আমি নিজৰ ৰিলেশ্যনশ্বিপটো ভালকৈ ৰাখিব নোৱাৰা হৈ গৈছোঁ বুজি পাইছোঁ আমি ৰাছিয়া চাইনা US জাপান এই দেশবোৰৰ লগত বেছি গুৰুত্ব দিওঁ ৰাদাৰ দেন শ্ৰীলংকা বাংলাদেশ য়েমেন সুদান ভূটান এই দেশবোৰত উপায় নাই আমাৰ ওচৰত ৰিজনেল লিডাৰশ্বিপ অ'কে এতিয়া কি হ'ল যে আগতে যেনেকৈ আমি আফ্ৰিকান কাণ্ট্ৰি কেইখনৰ মানে গুৰুত্ব দিছিলোঁ বেছিকৈ বা বাকী কেইখন কাণ্ট্ৰি এতিয়া আমি কি কৰোঁ
যে সাউথ এছিয়ান কাণ্ট্ৰি কেইখনক বেছি গুৰুত্ব দিওঁ ইণ্ডিয়ান অ'চেন ৰিজনটোত বেছি গুৰুত্ব দিওঁ আৰু গুৰুত্ব দিয়াৰ মেইন মটিভটো হৈছে ট্ৰেড এণ্ড কমাৰ্চ তাৰ থ্ৰুৱেদি আমি ইকনমিক ডেভেলপমেণ্টৰ কথা চাওঁ আমাক ইকনমিক ডেভেলপমেণ্ট লাগে আগতে আমাৰ সেইটো নাছিলে আগতে আমি জাষ্ট বণ্ডিংটো ষ্ট্ৰং কৰিবলৈ ট্ৰাই কৰোঁ এছিয়ান কাণ্ট্ৰি কেইখন চাওঁ এতিয়া আমি এছিয়ান কাণ্ট্ৰিখন নহয় অকল সাউথ এছিয়ান কাণ্ট্ৰিখন কিয় তেওঁলোকৰ লগত ট্ৰেড এণ্ড কমাৰ্চ কৰি আমাৰ লাভ হয় বুজি পালো তো নতুন যিবোৰ গ্লোবেল ইভলভিং গ্লোবেল চেলেঞ্জেছ চাওক আগতে গ্লোবেল চেলেঞ্জেছবোৰ লিমিটেড আছিল একদম লিমিটেড কাৰণ কেইখনমান দেশৰে দবদবা আছিলে এতিয়া লাহে লাহে নতুন গ্লোবেল চেলেঞ্জ আহি গ'ল লাইক টেৰৰিজিম ক্লাইমেট চেঞ্জ টেকনলজি নিউক্লিয়াৰ ৰিনিউৱেবল এনাৰ্জি এক্সেট্ৰা তো এইবোৰৰ লগত ডিল কৰিবলৈ আমি কি হ'লো সেই যে দেশবোৰৰ লগৰ লিডাৰ আছিলোঁ দুখীয়া দেশবোৰ এইটোৰ পৰা অকণ আঁতৰি আহি আমি নিজৰ ইণ্টাৰেষ্টটো ফুলফিল কৰাত বেছি গুৰুত্ব দিম তাৰ ফলত আমি ধনী দেশবোৰৰ লগত আমি ট্ৰাইজটো বেছি কৰিবলগীয়া হ'ল আৰু মানে অট'মেটিকেলি আমি লাহে লাহে কি হ'ল যে নতুন যিটো গ্লোবেল অৰ্ডাৰ সেইফালে গুচি আহিল ডমেষ্টিক প্ৰায়ৰিটি আমি আগতে আফ্ৰিকাত কিবা প্ৰব্লেম হৈছে আমি চিঞৰো শ্ৰীলংকাত প্ৰব্লেম হৈছে আমি চিঞৰো য়েমেন চুডান এইবোৰত প্ৰব্লেম হৈছে আমি চিঞৰো আফ্ৰিকান মানে এই প'ৰ দেশবিলাকত সাউথ এছিয়ান কাণ্ট্ৰিত প্ৰব্লেম হৈছে আমি চিঞৰো কিন্তু আজিকালি আমি আমাৰ যিবোৰ ডমেষ্টিক প্ৰায়ৰিটি এইটোক বেছি গুৰুত্ব দিওঁ বুজি পালো স্যাৰ গ্লোবেল লিডাৰটো হ'বই লাগিব কিন্তু আমি নেশ্যনেল প্ৰায়ৰিটিটো ফাৰ্ষ্ট এড্ৰেছ কৰিব লাগিব আমাৰ যিটো ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট সেইটো মেইন আমাৰ যিটো পভাৰ্টি এলিভেশ্যন সেইটো মেইন নহয় বুজি পালো চ' এতিয়া এই কুৱেশ্যনটোত আমি ছেকেণ্ড ডাইমেনশ্যন কি বুলি ডিছকাছ কৰিলো যে কেনেকে আমি গ্লোবেল লিডাৰটো হৈ হ'ল সেই দেশকেইখনৰ লিডাৰটো হৈ কিন্তু এতিয়া আমাৰ ইণ্টাৰেষ্টটো আমি শ্বিফ্ট কৰিছোঁ লাহে লাহে কি কৰিছোঁ বেলেগ কৰি আনিছোঁ বুজি পালো হ'ল ত' কনক্লুজনত আপুনি সেই পইণ্টটো দি দিব বিং এ ষ্ট্ৰং ভইচ অফ এতিয়া মানে কনক্লুজনটো আপুনি বেলেঞ্চকে লিখিব যে ইণ্ডিয়াই এতিয়াও সেই দেশবোৰৰ ছাপোৰ্ট কৰি আছে পেলেষ্টাইনক ছাপোৰ্ট কৰি আছে ম্যানমাৰক ছাপোৰ্ট কৰি আছে ৰোহিংগিয়া ইছ্যুটোত আমি মাত মাতিছোঁ আমি সিহঁতক প্ৰটেকশ্যন দিছোঁ এছিষ্টেণ্ট দিছোঁ হ'ল সেইবোৰ টাৰ্কিক আমি মাত মাতিছোঁ চ' সেইবোৰতো আমি কৰিয়ে আছোঁ কিন্তু তাৰ বাদেও আমি কি কৰিছোঁ যে যোনবোৰ ধনী দেশ সেই ধনী দেশবিলাকৰ লগতো নিজৰ বণ্ডিংটো বা নিজৰ ৰিলেশ্যনটো বঢ়াইছোঁ কিয় বঢ়াইছোঁ তাৰ কাৰণ হৈছে যে আমাক ছাষ্টেইনেবল ডেভেলপমেণ্ট লাগে আৰু ইনক্লুচিভিটি লাগে আমাৰ ইকনমিক ডেভেলপমেণ্ট হ'ব লাগিব আমি অকল লিডাৰ হৈ থাকিলে নহ'ব আমাৰ ইয়াত পভাৰ্টি ৰিডিউচিং হ'ব লাগিব হাংগাৰ ইছ্যু আমাৰ নিজৰ নাইকিয়া হ'ব লাগিব তো আমাৰ ডমেষ্টিক প্ৰায়ৰিটিটো মেইন তাৰ পিছতহে আমি বাকীখিনি চিন্তা কৰিম বুজি পালোনে আপোনালোকে এইটো কুৱেশ্যন বুজি পালানে দুইটা কুৱেশ্যনৰ কথা এটা সুধিছোঁ দুইটা বুজি পালোনে কনক্লুজনটোত মানে কেতিয়াও আমি যেনেকৈ ওপৰত এক্সট্ৰিম হৈ গ'লো ন ওপৰত আমি এক্সট্ৰিম হৈ গ'লো যে মানে হয় পজিটিভ হ'লো নহয় নিগেটিভ হ'লো কনক্লুজনত আপুনি আহি সদায় ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা লিখিব আপুনি লিখিব যে আমি সেই দুখীয়া দেশবিলাককো সহায় কৰিব লাগিব আৰু যিখিনি ছুপাৰ পাৱাৰ তেওঁলোকৰ লগতো ৰিলেশ্যনশ্বিপটো ভাল কৰি ৰাখিব লাগিব যাতে কেতিয়াবা আমাৰ বাকী যিবোৰ প্ৰব্লেম আছে সেই প্ৰব্লেমবিলাক আমি ছল্ভ কৰিব পাৰোঁ হ'ল আমি তেওঁলোকৰ লগতো মানে তেওঁলোকৰ সহায়ো ল'ব লাগিব আৰু আমি নিজেও নিজৰ যিটো ইকনমিক ডেভেলপমেণ্ট সেইটো কাৰণে US ৰাছিয়া এইবিলাক দেশৰ লগত ৰিলেশ্যনশ্বিপটো ভাল কৰিব লাগিব দুইটা হৈ গ'ল এটা এক্সাম্পল দি দিম হৈ গ'ল নন এলাইনমেণ্ট মুভমেণ্টৰ কথা লিখিব পাৰোঁ নন এলাইনমেণ্ট মুভমেণ্ট 2.0 এতিয়া কথা আহিছে 2.0 সেইটো লিখিব পাৰোঁ নিজৰ কথা কেনেকৈ লিখিব পাৰোঁ
হ'বনে আজিলে এই কুৱেশ্যনটো লাষ্ট কুৱেশ্যন এটা দিছোঁ এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক ইণ্ডিয়ান ডায়েস্প'ৰা ওপৰত ইণ্ডিয়ান ডায়েস্প'ৰা মানে কি জানোনে কোনোবাই মোক ক'ব ইণ্ডিয়ান ডায়েস্প'ৰা কি হয় NRI ইণ্ডিয়ান ডায়েস্প'ৰা মানে অকল NRI সকলো ধৰণৰ মানুহ হ'ব পাৰে যে NRIটো হৈ তাৰ উপৰিও যিখিনি মানুহ পাৰ্চন অফ ইণ্ডিয়ান অৰিজিন সেইখিনিও হ'ব পাৰে চ' ইণ্ডিয়াৰ মানুহ বা ইণ্ডিয়াৰ লগত ৰিলেশ্যনশ্বিপ থকা মানুহ যিখিনি মানুহ ক'ত আছে বিদেশত আছে সেই গোটেই মানুহখিনি চ' কুৱেশ্যনটো দিছে যে ইণ্ডিয়ান ডায়েস্প'ৰাই চাউথ এছিয়ান কাণ্ট্ৰি ইকনমি আৰু ছ'চাইটিত এটা ডাঙৰ ইম্পেক্ট পেলায় হ'ল আৰু ইণ্ডিয়ান ডায়েস্প'ৰাৰ ৰোলটো আপোনাক লিখিব কৈছে চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিৰ লগত ইণ্ডিয়াৰ ৰিলেশ্যনটোৰ কনটেক্সটত ইণ্ডিয়ান ডায়েস্প'ৰাৰ ৰোলটো আপুনি লিখিব লাগে হ'ব অ'কে শেষৰ চেণ্টেন্সটো দেখা নাই দেখিছোঁ এতিয়া হ'ব তেতিয়াহ'লে আজিলে অ'কে গুড নাইট কাইলৈ এইটো সময়তে ক্লাছ কৰিম ইয়াতে অ'কে গুড নাইট এই হোমৱৰ্কটো কৰি আনিব চব